হাই ফ্ৰেণ্ডছ, জ্যোতিকা ব্লগছৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া দেখিছে বিয়া দুটা পাৰ্ট দিয়া গৈছে বাৰু। এইটো পাৰ্ট দিয়া নাছিলে, বিয়াৰ দিনাখনৰ পাৰ্টটো দিয়া নাছিলে। জোৰোণ আৰু দৰা বৰা মেহেন্দি এইবিলাক দিয়া গৈছে। এয়া বিয়াৰ দিনাখন দুপৰীয়াৰ সময়ত আমি পানী তুলিব যোৱাৰ সময়তে মই অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। ভিডিঅ'বোৰ মানে এইটো ভিডিঅ' দিওঁতে অলপমান পলম হৈছে। এইকাৰণে পলম হৈছে যে মোৰ মোবাইলৰ মেমৰিখন ফুল হৈ গৈছিল বিয়াৰ আৰু জোৰোণৰ এইবোৰ ভিডিঅ' বনাওঁতে, আৰু কিবা কিবি আছিল। সেইকাৰণে এই জোৰোণৰ বিয়াৰ ভিডিঅ'বোৰ মই বেলেগ মোবাইলেদি কৰা গৈছে। ভিডিঅ'বোৰ লওঁতে অলপমান পলম হৈছে, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এয়া ভিডিঅ' আমাৰ ভাইটিৰ বিয়াৰ দিনাখনৰ ভিডিঅ' হয়। এনেকৈয়ে মই এযোৰ কাপোৰ পিন্ধি লৈছোঁ। আমি এতিয়া পানী তুলিব যোৱা পানী তুলিব গৈ আছোঁ। আমি সকলোবোৰ ৰাস্তাৰে যাব লাগিব পানী তুলিবলৈ। ব্ৰহ্মপুত্ৰ নদীত তোলা হয় পানীটো। তাৰ কাৰণে পেহী, আমাৰ দেউতাৰ ভনীয়েক, সৰু ভনীয়েক, পেহী, মামী, জেঠীমা সকলোবোৰ লগ লাগি আমি আহিছোঁ নদীত গৈ আছোঁ খোজকাঢ়ি। আমি এইকাৰণে কৈছোঁ যে খোজকাঢ়ি গ'লে ভাল লাগে। সকলোবোৰে খোজকাঢ়ি এনেদৰে গৈ থাকিলে। নদীত যাই লগ পাম নদী পাইছোঁ। এতিয়া নদীত কেনেদৰে নিয়ম কৰিব দিছে বামুণে, তাত কৈ পঠাইছিল, তেনেকৈয়ে নিয়মখিনি কৰা হৈছে। এয়া নিয়ম কৰি এতিয়া পানী তুলিব। মাহঁতে সকলোবোৰে কলহবিলাক যোনে যোনে লৈছে তাত পানী উঠাব। পানী উঠাই তাত কিবা নিয়ম কৰিব, আপোনালোকক দেখাই যাম, তাত চাই থাকক। নদীটো বহুত ধুনীয়া, যিটো ছাইডত আমি গৈছোঁ সেইটো ছাইডত নদীটো এনেকুৱা এটা ধুনীয়া পৰিৱেশ এটা দেখিছোঁ। ভাল লাগিছে। নদীটো এটা ছাইডত পানী আছে যে ভাল লাগিছে। চাওক এনেদৰে নিয়ম কৰি আমি পানীবোৰ উঠাই আনিম। মা আৰু খুৰীমা দুটা আগকলা লৈছে যে, সেই আগকলা দুটাৰ পৰা এই সৰু কলাবিলাকত পানী দিব লাগিব। এনেদৰে নিয়ম কৰি কিনে আমি ঘৰলৈ আহিম। এতিয়া চাই দিব। তাত নদীৰ পৰা খোজকাঢ়ি আহোঁতে ভাগৰো লাগিছে বহুতখিনি। এয়া দেখিছেনে, সকলোবোৰে ইয়াতে এনেদৰে বেৰ দিয়া আছিল। এইফালেদি আমাৰ ৰাস্তাটো হ'ব, মনসা মন্দিৰৰ ৰাস্তাটো। মই ভিডিঅ'ত দেখাম বাৰু পিছত হ'লে। এনেদৰে আমি পানী তুলি তাৰ পাছত আকৌ আৰু ঘৰত সেই নদীৰ পানী থৈ আহি আকৌ আৰু দমকলত পানী তুলিব লাগে কাৰণে আমি সকলোবোৰে আকৌ আহিছোঁ দমকলত পানী তুলিবৰ কাৰণে। এয়া চাওক, ইয়াতো এইটো নিয়ম কৰি এতিয়া পানীখিনি তুলি লৈছোঁ। মোৰখিনি লোৱা হৈছে বাৰু, ময়ো লৈছিলোঁ। মোৰখিনি লোৱা হৈছে, তাৰ কাৰণে মই এনেদৰে অলপমান ভিডিঅ' কৰিছিলোঁ। তাৰ পাছত আহি কিনে এইটো এটা কিবা নিয়ম, আপোনালোকে চাবচোন ইয়াত কি কৈছে। এইটো নিয়ম মই ফাৰ্ষ্ট টাইম দেখিছোঁ, সেইকাৰণে ভিডিঅ'টোত মই লগাই দিছোঁ। আপোনালোকে ক'ত তেনেকুৱা নিয়ম কৰে দেখাব। তাৰপাছত এক গধূলি সময়ত আমি সকলোবোৰে এনেদৰে বিয়াখন শেষ বুলিয়ে ক'ব লাগিব। এতিয়া আৰু অলপমান নিয়ম আছে, দৰা কইনা আনিব যোৱা সেইখিনি পৰ্ব। বাকী বিয়া কৰোঁতে বিয়াখন শেষেই হ'ল। শেষ হৈছে। এনেদৰে আমি সকলোবোৰে ওলাইছোঁ। এয়া বাইদেউ, জেঠীমাৰ ছোৱালী, ডাঙৰ ছোৱালী। নাজানে বোলে, মিয়াকেহে গম পাব। অলপমান ভাত খোৱা ক্লিপ এটা ৰাখিছিলোঁ। মই ভাত খাইছোঁ চাৰে 4:30 বজাত। এয়া চাওক, 4:30 বজাত মই ভাত খাব লৈছোঁ। এনেদৰে এয়া মোৰ ভাত। মই সিদিনাখন সোমবাৰ আছিল যে, তাৰ কাৰণে মই ভাতত একো খোৱা নাই, পনীৰে দি আহিছোঁ। তাৰ পাছত ৰাতি এনেদৰে দৰা আহিছে। গধূলি সময়ত আমাৰ গধূলি সময়ত এইটো ফূৰ্তি হয়েই বিয়াত।
সকলোবোৰ বিয়াতে হয় বাৰু গধূলি সময়ত ৰাতিত মানে এনেকুৱা এটা ফূৰ্তি মানে বাহিৰত আহি সকলোবোৰে এয়া বাইদেউ বৰমাৰ মানে সকলোবোৰে মানে আৰু ছোৱালীয়ে বিয়াখন সকলোবোৰে চলি গৈছে তাৰ কাৰণে ভাল লাগিছে মানে ভাল লাগিছে বিয়াখন সকলোৱে ধুনীয়াকৈ মানে বিয়াখনত লাগি দিছে বা সকলোবোৰ লগ বন্ধু ঘৰৰ মানে ঘৰৰ মানুহবোৰে সকলোবোৰে বিয়াখনত লাগি এনেদৰে ভালকৈ বিয়াখন মানে দৰা গা চা ধুৱাই সর্দি হয়ে আছে
তাত থৈ মই তাত বেছি দেৰি থকা নাই বাৰু, নাথাকিলেও। তাৰপাছত আহি ইয়াতে বৰমাৰ লগত ঘৰতে আছিলোঁ। এয়া কইনা অহাৰ সময়ত ৰাতিপুৱাৰ টাইমত কইনাক লৈ আহিলে। আহি গ'ল আমাৰ কইনা ৰাতিপুৱাৰ সময়তে। খুৰীমাহঁত আছিল বাৰু, মই থকা নাই তাত। এনেদৰে আমাৰ মামী সৰু মামী ডাঙৰ ছোৱালীটোও আছিল। এয়া দৰা কইনা আহি গ'ল। এতিয়া ইয়াতে থকা নিয়মখিনি কৰা হ'ব, সেইখিনি বলক চাওঁ। বাতিচোন নেদিলা। আছে ক'ত দিছি ইয়াতে? আছে তাতে। কইনা ভিতৰত থৈ মই আহি ঘৰত 11টালৈকে টোপনি মাৰিছোঁ। তাৰপাছত ভাত পানী খাই মানে দুপৰীয়া গৈছিলোঁ। যাওঁতে এয়া মান ধৰিছিল। এফালে দেৰা। বাপাকো দিছে। মামীৰ কি গিফ্ট, ফাৰ্ষ্ট গিফ্ট না? কাপোৰযোৰ কেনেকৈ লৈছে চাওকচোন। নাই দিয়া। তাৰপাছত কেইখনমান মই ফটো লগাই দিছোঁ। আমি উঠাই ৰাতিপুৱাৰ বৰমাৰ সৰু ভনীয়েক মানে মোৰ ভাইটি, আমি সকলোবোৰে এনেদৰে ফটো উঠিছিলোঁ। চাওক, আমাৰ গাঁৱৰে ছোৱালী আমি সকলোবোৰে গধূলি সময়ত এনেদৰে লগ হৈছিলোঁ। দেউতা খুৰা এনেদৰে লগ হৈ ফটো উঠিছে। আমি 4 ভাই ভনী, 5, মই এতিয়া 5জন বাৰু। ভিনদেউ, বাপা, এনেদৰে আমি সকলোবোৰে ফটো উঠিছিলোঁ। এয়া মোৰ স্কুল ফ্ৰেণ্ড হয়। স্কুল ফ্ৰেণ্ডৰে আহিছিল, তাইকো মাতিছিল, তাইও আহিছে। এয়া শাহুমা, মই, মামী, মা, আমি সকলোবোৰে এনেদৰে ফটো উঠিছিলোঁ।